এসোপা চাবৰ কাৰণে ভালে লাগিছে আমাৰ। বহুত কিবা বুজিব পাইছোঁ আমি। গণিতৰ বিজ্ঞানৰ বহুত কিবা বুজাইছে আমাক। ছাৰজনে ভালকৈ বুজাইছে, বুজি কেনে ভাল লাগিছে। চেষ্টা কৰিম আমি বনাব। ভালেই পাইছে, কাৰণ তেওঁলোকে বহুত দূৰলৈ গৈ পেলাই, আমাৰতো গাঁৱলীয়া ল'ৰা ছোৱালী, তেওঁলোকে বহুত দূৰলৈ গৈ পেলাই এনেকুৱা এটা ইকুইপমেণ্ট চাবগৈ নোৱাৰে। গতিকে বাছখন আহিছে, কালিৰ পৰা পৰহিৰ পৰা তেওঁলোক বিৰাট উৎসুক হৈ আছে, মানে কি আহিব, কেনেকুৱা হ'ব, কেনেকৈ চাম আমি, সেইখিনি মানে বিৰাট ভাল পাইছে আজি চাই পেলাই। আৰু ধৰক ক'বলৈ গ'লে আমাৰ স্কুলখনে তাৰমানে এতিয়ালৈকে আমি যিমানবিলাক ছায়েন্স প্ৰজেক্টত গৈছোঁ, এবাৰতো আমি 2022 চনত নেশ্যনেল ছিলেকশ্যন পাইছোঁ। আৰু চবতকৈ ডাঙৰ কথা, মৰিগাঁও জিলাক আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ আমাৰ বিদ্যালয়ৰ পৰা। ছাত্ৰীগৰাকীৰ নাম আছিল দীপশিখা মেধি। আৰু আপোনালোকে চাগে নিশ্চয় মন কৰিছে, আমাৰ যিবোৰ ডিভাইডাৰ আছে তাৰ কাষে কাষে বেছিকৈ আছে মানে সেই পাৰ্থেনিয়াম গছজোপা। এই পাৰ্থেনিয়াম গছজোপা ইমান বিষাক্ত, সেইটোৰ ওপৰতে আমি প্ৰজেক্টটো কৰিছিলোঁ। আমাৰ তত্ত্বাৱধায়ক ছাৰ আছেই, বৰদলৈ ছাৰ আছিলে। তাৰপিছত এই দুজন ছাত্ৰ, তেওঁলোক আমাৰ কাৰণে ডাঙৰ কথা, ইউনিচেফৰ লগত 6 মাহৰ কাৰণে টাই আপ হৈ আছে কেঁচু সাৰৰ ওপৰত প্ৰজেক্ট এটা কৰি। সেইটো আমি IIT-ত কৰিছিলোঁ, আমাৰ প্ৰধান শিক্ষক ছাৰে লৈ গৈছিলে। এইবিলাক এতিয়া আচলতে বিজ্ঞানৰ আমাৰ দুৰ্ভাগ্য যে বিজ্ঞান শিক্ষক বৰ্তমান নাই। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ দেখি আমি ধৰক সমূহীয়াভাৱে বিদ্যালয়ৰ সকলো শিক্ষকে লগ লাগি আমি তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিছোঁ। হয়, তেওঁলোক দুজন তেনেকৈ টাই আপ হৈ আছে। এই দুগৰাকী ছাত্ৰী আমি লৈ গৈছিলোঁ লখিমপুৰলৈ। তেওঁলোকে যিহেতু আমাৰ এইটো অঞ্চলটো তিৱা অধ্যুষিত, তিৱাসকলৰ যিটো পৰম্পৰাগত পানীয় সেইটোৰ ওপৰত আমি এটা প্ৰজেক্ট কৰিছিলোঁ। এইটো ষ্টেট লেভেল পাইছিলোঁ, আমি লখিমপুৰত প্ৰেজেণ্ট কৰি আহিলোঁ। তেওঁলোকে উপকৃত হৈছে যথেষ্টখিনি। তেওঁলোকে চায়ো আহিলে, তাতে অসমৰ বিভিন্ন জিলাৰ ল'ৰা ছোৱালীবিলাক লগ পালে, তেওঁলোকৰ প্ৰজেক্টবোৰ চালে, বা বহুতখিনি টিচাৰো গৈছিল, তেওঁলোকক বহুত অনুপ্ৰাণিত কৰিছে। সেইটো আমাৰ এটা ভাল লাগিছে, আমি ছিলেকশ্যন পোৱা নাই লখিমপুৰত, কিন্তু মানে তেওঁলোকক এপ্ৰিচিয়েট কৰিছে যে এইটো এটা ইন'ভেটিভ আইডিয়া। গতিকে তেনেকুৱাকৈ আমাৰ মানে প্ৰজেক্টবোৰ গৈ আছে। সেইটো কাৰণে আমাৰ কাৰণে মানে বহুত ভাল লগা দিন আৰু ধৰক। আজি আৰু কাইলৈ 2 দিন হ'ব, চাওঁ আমি আৰু কি কি হয়। ভালেই পাইছোঁ এতিয়ালৈকে। ৰাতিও আছে প্ৰগ্ৰেম, 8 বজাত তেওঁলোকে আমাক আকাশ দেখুৱাব। হয়, টেলিস্কোপেৰে সেইখিনি দেখুৱাব। নমস্কাৰ, মোৰ নাম জিত কুমাৰ ৰাভা। মই আহিছোঁ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ পৰা, গুৱাহাটী খানাপাৰা। আৰু আমি এই প্ৰগ্ৰামটো চলাই আহিছোঁ আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত। 1 তাৰিখৰ পৰা আমাৰ নৱেম্বৰৰ 30 তাৰিখলৈকে প্ৰগ্ৰাম হ'ব। আৰু এই ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনীৰ এইটোৱে উদ্দেশ্য যে আমাৰ গ্ৰাম্য অঞ্চলত যিবিলাক পিছপৰীয়া অঞ্চল, সেই অঞ্চলবিলাকত বিজ্ঞানৰ প্ৰচাৰতা চলাবলৈ, বিজ্ঞানৰ বিষয়ে ছাত্ৰ ছাত্ৰীক সবিশেষ জনাবলৈ, আৰু যাতে ছাত্ৰ ছাত্ৰী বিজ্ঞান বিষয়ৰ প্ৰযুক্তিবিদ্যাত আগুৱাই যাবলৈ আমি এই প্ৰচেষ্টা চলাই আহিছোঁ। যাতে ছাত্ৰ ছাত্ৰী কুসংস্কাৰ, অন্ধবিশ্বাস এই ক্ষেত্ৰত আগবাঢ়ি, সেইবিলাক পিছুৱাই আগবাঢ়ি যাতে প্ৰযুক্তিবিদ্যাত তেওঁলোকে মনোযোগ দি নিজৰ ভৱিষ্যত সুকলমে আগবঢ়াই যাব পাৰে। কাৰণ বৰ্তমান প্ৰযুক্তিবিদ্যাৰ যুগ, যিহেতু চাইণ্টিফিকেলি বস্তুবিলাক আমি চাব লাগিব, কাৰণ অন্ধবিশ্বাস কুসংস্কাৰ থাকি আমি এই দেশখন কেতিয়াও উন্নত কৰিব নোৱাৰোঁ। লগতে আমি দেখিছোঁ যে মৰিগাঁও জিলাৰ বিভিন্ন স্কুলত আমি প্ৰগ্ৰাম কৰিছোঁ। আজি আহিলোঁ আমি নেলি চৰকাৰী মজলীয়া বিদ্যালয়ত, আৰু ইয়াৰ ষ্টুডেণ্টখিনিৰ আমি বহুত ভাল পাইছোঁ, কাৰণ ষ্টুডেণ্টখিনি বিজ্ঞান বিষয়ত শিকিবলৈ বহুত আগ্ৰহী, আৰু তেওঁলোকে এইটো বিষয়ত বহুতখিনি অগ্ৰগতি লাভ কৰিব বুলি আমি আশা কৰিছোঁ। কাৰণ প্ৰত্যেকজন ষ্টুডেণ্টে যিকেইটা মডেল আছে আমাৰ, সেই গোটেইকেইটা মডেলৰ বিষয়ে তন্নতন্নকৈ সুধিছে, তন্নতন্নকৈ জানিছে, আৰু সিহঁতে যাতে ভৱিষ্যতে এজন ভাল ডক্তৰ, ইঞ্জিনিয়াৰ, এজন ভাল বৈজ্ঞানিক হ'ব পাৰে, তাৰে আমি শুভকামনা যাচিলোঁ। আৰু আমাৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষককো ধন্যবাদ জনাইছোঁ। তেখেতে ইমান ধুনীয়াকৈ আমাক আদৰ সন্মান কৰিছে, যাতে আৰু ছাত্ৰ ছাত্ৰীসকল আৰু লগতে এই অঞ্চলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি এই অঞ্চলৰ লোকসকলে যে আৰু DC ছাৰে যে এই ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনীখন ইনভাইট কৰিলে, তাৰ বাবে আমাৰ DC ছাৰকো অশেষ অশেষ ধন্যবাদ জনাইছোঁ।